বুজিও নবজানে কিমান তোমাক বিচাৰো যে কব খুজিও মই নোৱাৰো কব একো ভয় লাগে যদি তুমি আঁতৰি যোৱা আৰু ভাবিব কিয়নো একো মই তোমাক দূৰত ৰাখি বাহিৰে ভিতৰে সকলোতে আজি মোৰ উমলি আছা তুমি হিয়াৰ আপোন বুলি তুমি কাষত মোৰ এই জীৱনৰ কি অনুমানত মানে গৈ থাকো এটা আন্দাজ হৈ যায় মানে এটা ৰাস্তাত যদি সদায় গৈ থকা হয় ন সেই ৰাস্তাটো সদায় গৈ থাকিলে এটা অনুমান পোৱা যায় কিন্তু অলপ মানে টাউন জেগাত মানে অলপ অসুবিধা হয় কেলৈ হাসিছা ধন মন ভাই কেলৈ ঘটিছা ধন ধনুৰ পৰি দেহা যাব জ্বলি সাৰতো গজিব ল'ৰা অকল মই আমাৰ ছোৱালী 5 জনী ধৰা নিদিও মই তোমাৰ আগত বুকুৰ মাজতে ভাল পাওঁ নিবিচাৰো মৰম কোমল পৰশ মাথো দুচকুৱে চাই দূৰে দূৰে ৰলে তুমি সপোনে সপোনে দেখা পাওঁ নমস্কাৰ বন্ধু বান্ধৱীসকল তো মই বিকাশ বক্সা সোণোৱাল তো মোৰ এই বিকাশ বক্সা ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তো আপোনালোকেতো গমেই পাই আছে যিহেতুকে আপোনালোকৰ মাজলৈ যি গাঁৱত থকা যোনসমূহ প্ৰতিভা থকা লোক সেই লোকসকলক আপোনালোকক দেখাই আছোঁ তো আপোনালোকে দেখিবলৈ পাইছে কিমান ভিতৰুৱা জেগাত আমি সোমাইছোঁ আৰু আপোনালোকে ৰাস্তা পদূলিবিলাক দেখিছে দেখিবলৈ পাইছে ৰাস্তা খাতৰা দেই একদম আপোনালোকক কৈছে ৰাস্তা খাতৰা একদম চাই লওক আপোনালোকে একদম খাতৰা পৰি আছে ৰাস্তা জলদি এনে ৰাস্তাটো কেনেকুৱা লাগিছে ৰাস্তা একদম খাতৰা মোচত পৰিছে নে পুৰা মোচত পৰিছে এইবোৰ মানে চৰকাৰৰ নপোৱা কিন্তু কিমান ঘন অঞ্চল তাকেতো অঁ তো আপোনালোকে দেখিবলৈ পাইছে ঘৰবিলাক আপোনালোকে দেখিলেই গম পাইছে যেন কিমান ঘৰসমূহ ঘন ঘনকৈ আছে কিন্তু হ'লেও চৰকাৰৰ দৃষ্টিগোচৰ হোৱা নাই এতিয়ালৈকে হোৱা নাই যেন ৰাস্তাটো ঠিক কৰিব লাগে বা কিবা কৰিব লাগে কিন্তু দৃষ্টিগোচৰ হোৱা নাই তো আপোনালোকক দেখাই দিছোঁ তো আপোনালোকে দেখিছেই ৰাস্তা দুৰৱস্থা আপোনালোকে দেখিছেই এতিয়াও মানে এনেকুৱা ৰাস্তা আছে আপোনালোকক ইয়াত জীয়া প্ৰতিচ্ছবি দেখাই দিছোঁ তো আচলতে এই জীয়া প্ৰতিচ্ছবিসমূহ আমি সেইটো কাৰণে দেখিবলৈ পাইছোঁ যিহেতুকে আপোনালোকৰ মাজলৈ প্ৰতিভা থকা যোনসকল লোক সেই লোকসকলক আপোনালোকৰ মাজলৈ উলিয়াই দিবৰ কাৰণে আমি ঘূৰি ফুৰিছোঁ ন গাঁৱে ভূঞে সেইকাৰণে আপোনালোকক এই জীয়া প্ৰতিচ্ছবি দেখাব পাইছোঁ প্ৰতিভা সন্ধানত ঘূৰোঁতে একদম অৱশেষত আমি একদম পূৰা যিহেতুকে বাৰী পাছফাল পাই গ'লোঁ সেই আপোনালোকক দেখাই আছে জুনিদা কেনেকুৱা লাগিছে ভাল লাগিছে একদম প্ৰতিভা সন্ধানত বিচাৰি আহোঁতে বাৰী পাছফালে পাবলগীয়া হৈছে তো যিহেতুকে এজন মানুহৰ ওচৰলৈ আহিছিলোঁ তো সেই মানুহজন ঘৰত নাপালোঁ
যিহেতুকে এতিয়া খেতি ছিজন হয় জানো খেতি ছিজন এতিয়া খেতি পথাৰৰ লগত জড়িত হৈ থাকে তো যিহেতুকে এতিয়া খেতিত হাল বাই আছে হ'বলা তো আহি তো পাছফাল পাই গ'লে এটা দেখিছে ধুনীয়া একদম বাগান ধুনীয়া এটা সুন্দৰ পৰিৱেশ আহি তো এজন বিশেষভাৱে সক্ষম এজন দাদাৰ ওচৰত পাই গ'লোহি তো আপোনালোকক কৈছোঁৱে যে আমাৰ গাঁৱত থকা যোনসকল প্ৰতিভা থকা লোক সেই লোকসকলক আপোনালোকৰ আগলৈ প্ৰেৰণ কৰি আছোঁ তো এই মাত্ৰ আপোনালোকৰ মাজলৈ এজন বিশেষভাৱে সক্ষম এজন যুৱকক আপোনালোকৰ আগত যি প্ৰতিভাসমূহ আছে সেই প্ৰতিভাসমূহ আপোনালোকৰ আগত দেখাব বিচাৰিছোঁ তো আপোনালোকক দেখাব বিচাৰিছোঁ তো মোৰ লগত আছে আপোনালোকে দেখিছেই দাদা নমস্কাৰ দেই মোৰ চেনেললৈ হয় নমস্কাৰ তো আপোনালোকে দেখিছেই তো এইজনে হ'ল সেইজন বিশেষভাৱে সক্ষম আচলতে এই বিশেষভাৱে সক্ষম এই দাদাজনৰ লগত ইমানে প্ৰতিভা আছে নহয় হয়তো আপোনালোকে দেখিলে আপোনালোকৰ চকু কপালত উঠিব তো মই এতিয়াই এই দাদাজনৰ যোনসমূহ প্ৰতিভা সেই প্ৰতিভাসমূহ আপোনালোকৰ আগত প্ৰদৰ্শন কৰিম আপোনালোকে দেখিলে গম পাব দাদা আপোনাৰ নামটো মোৰ নাম নৰেন বৰা ন হয় হয় আচ্ছা তো আপোনালোকে শুনিলে নৰেন বৰা তো আপোনাৰ ঘৰ কোন জেগাত মোৰ ঘৰ গোলাঘাট জিলাৰ তৰাণী গাঁও গোলাঘাট জিলা হয় নাই হয় আচ্ছা গোলাঘাট জিলাৰ তৰাণী তো মই আপোনালোকৰ আগত দেখাই আছোঁ যিসকল প্ৰতিভা থকা লোক সেই প্ৰতিভা থকা লোকসকলক দেখাই আছোঁ তো আজি বিশেষভাৱে সক্ষম এই দাদাজনৰ ওচৰত আহিলোঁ আপোনালোকৰ আগত দেখাব বিচাৰিছোঁ তো যিহেতুকে মই আপোনাৰ যোনসমূহ গীত মাত দেই মই শুনিছোঁ হয় হয় মই সেই কি কয় গমাৰি যেন হয় হয় তাত এবাৰ এখন বিয়াত যেন হয় কিবা বেং পাতি যেন হৈছিলে তাত মই শুনিছোঁতো তো একদম বৰ সুন্দৰ কণ্ঠ দীঘাৰী দিয়ে একদম ধুনীয়া লাগে হয় তো মই আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ বেছি কথা পাতি নাথাকোঁ ডাইৰেক্ট যাওঁ ঠিক আছে তো আপুনি প্ৰথম কি ষ্টাৰ্ট কৰিব মই এটি ভক্তিগীত ঠিক আছে ঠিক আছে ঠিক আছে কেলৈ সাচিছা ধন মন ভাই কেলৈ ঘটিছা ধন ধনুৰ পৰি দেহা যাব জ্বলি সাৰতো গজিব গছেও নেজানে কিমান ডাঙৰ হলো জুয়েও নেজানে গৰম মনেও নেজানে কেনিবাত বুলিছো আয়ুসে নেজানে মৰণ কেলৈ সাচিছা ধন মন ভাই কেলৈ ঘটিছা ধন ধনুৰ পৰি দেহা যাব জ্বলি সাৰতো গজিব ধন্যবাদ সঁচাকৈ দেই হয় মই চমুকৈ থলোঁ মোৰো বিশেষ মানে ইমান ভাল লগা নাই মানে গা চাবও ইমান ভাল লাগি থকা নাই সঁচাকৈ দেই যোনটো হৰিনাম গালে সঁচাকৈ দেই আমিতোতো চিৰ জীৱনৰ কাৰণে সঁচা অহা নাই যোনটো হৰিনামত গালে এই দাদাজনে সঁচা কথা কৈছোঁ আমি ধন যোনসমূহ ঘটিছোঁ সেই ধনসমূহ ইয়াতে থৈ যাম হয় নহয় বাৰু হয় এইটো যোনটো যেন হৰিনামটো এইটো যেন গালে হয় আচলতে এইটো ক'ৰবাত কেছেটত মানে গোৱা নে আপুনি নিজে ৰচিছে নহয় এইটো কেছেটতে শুনিছিলোঁ কেছেট হৈছিলে ন লাভ নাই আৰু হয় জুবিনদাৰ মানে এনে কণ্ঠতে শুনিছোঁ কিন্তু লিখকজনো মই ইমান নাজানো গম পাইছোঁ হয় কিন্তু কণ্ঠটো জুবিনদাৰ বুলি জানো মানে আচ্ছা হয় সঁচা দেই একদম যোনটো হৰিনাম সেই হৰিনামটোত কৰি সঁচাকৈ আমি এনেই অহংকাৰ কৰি থাকোঁ ন হয় নহয় কওক আপোনালোকে আমি এনেই অহংকাৰ কৰি মানে পূৰা লেভেল দেখা না কিন্তু গীতটোত কৈছে না আমি ধন ইয়াতে থৈ যাম হয় নহয় সঁচাতে বহুত ভাল লাগিল তো আপোনালোকে যিহেতুকে শুনি আছে যি আপোনালোকক কৈছোঁৱে যেন প্ৰতিভা সন্ধানত আছোঁ আৰু লোকসকলক আমি দেখাই আছোঁ আৰু এইখিনি এটা কথা ক'ব বিচাৰিছোঁ এই দাদাজনৰ কাৰণে এটা লাইক কৰিব
এটা কমেণ্ট কৰিব। তো আপোনালোকে দেখিছে এজন বিশেষভাৱে সক্ষম, আপোনালোকে আশীৰ্বাদ কৰিব যাতে সুস্থ হৈ থাকে, ঠিক আছে? আশীৰ্বাদ কৰিব, যিহেতুকে আপোনালোকে এনেকুৱা ধৰণৰ বহুতো ভিডিঅ' শ্বেয়াৰ কৰে, কিন্তু এই দাদাজনৰ কাৰণে অন্ততঃ এটা শ্বেয়াৰ মাৰিব, দেখাই দিয়ক যেন এই দাদাজনৰ প্ৰতিভা, যোনসমূহ প্ৰতিভা আছে, এই প্ৰতিভাসমূহ অসমত ইমূৰৰ পৰা সিমূৰলৈকে শ্বেয়াৰ কৰি খলকনি সৃষ্টি কৰাই দিয়ক। সঁচা কথা কৈছোঁ, আপোনালোকে ভিডিঅ' বহুত শ্বেয়াৰ কৰে, যি অশ্লীলতাৰে ভৰি থকা বহুত ভিডিঅ' শ্বেয়াৰ কৰে। আপোনালোকক মই চাব বিচাৰিছোঁ এই দাদাজনৰ ভিডিঅ'টো কিমান শ্বেয়াৰ কৰে, তেতিয়াহে জানিম যেন সঁচাকৈ আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰে। সঁচা কথা কৈছোঁ, বহুত ভিডিঅ' শ্বেয়াৰ কৰে লোকসকলে, যি আধা অংশ, যি পেট বুকু এনেকৈ আধা ওলাই থাকে না, তেনেকুৱা ভিডিঅ' বেয়া শ্বেয়াৰ কৰি দিয়ে। সেইবিলাক ভিডিঅ'ত আপুনি গম পাইছে নাই? মিলিয়ন মিলিয়ন ভিউজ, সঁচা মিলিয়ন মিলিয়ন ভিউজ। এইটো ভিডিঅ' শ্বেয়াৰ কৰক, এইটো এটা শিক্ষা, হয় নহয়? যি মিলিয়ন মিলিয়ন দৰ্শকৰ আগত যদি দেখুৱাই দিব পায়, এইটো এটা ভাল এটা উদাহৰণ হৈ ৰ'ব, নহয় নাই বাৰু? হয় নাই বাৰু? ঠিক আছে। তো আৰু আপুনি মানে কি শুনাব মোৰ দৰ্শকসকলক? মই আৰু এটি গীত মই লগাই ভাল পোৱা দিম জগাই এঢলীয়াৰো দে জোকাব খুজিলে আচলতে লুকাই থাকিব দে ছায়া হৈ মুকুতা মুকুতা মৰম নজোৰে আবেগৰে কৰে সজল লাহে দৈ বেলি জাগৈ যাবৰে হ'ল। ধন্যবাদ। সঁচাকৈ যি কণ্ঠৰ কথা কিন্তু ক'বলৈ ভাষা নাই, ইমানে সুন্দৰ কণ্ঠ। সঁচাকৈ মই আপ্লুত হৈছোঁ। দাদা হেৰি কি কয়, আপোনালোকৰ ঘৰত কোন কেনেকৈ আছে? মোৰ ঘৰত বা আছে, ভণ্টি আছে, মই আছোঁ আৰু মা আছে। আচ্ছা, ঘৰত পৰিয়াল আছে ন? হয় হয়। বাহঁতক বিয়া দিয়া হ'ল, বিয়া হ'ল ন? বা ভণ্টি সকলোকে বিয়া দিয়া হ'ল, আৰু ঘৰত মা মই থাকোঁ আৰু এতিয়া। হয়। তো আপোনালোকে শুনিলে পৰিয়াল কোন কোন আছে। তো দাদা আপোনাক এইখিনিতে কথা এটা সুধিবলৈ মন গৈছে, কিন্তু এই কথাটো সোধাটো কিমান যুক্তিসংগত বা কি নাজানো, কিন্তু সোধাৰ কাৰণে ধৰি লওক অনিচ্ছাকৃতভাৱে আপোনাৰ মনত দুখ লাগিব পাৰে, কিন্তু আপুনি বেয়া নাপাব, মই আগতে কৈ লৈছোঁ দেই। আপুনি সঁচা বেয়া নাপাব দেই, যি কথা সুধিব আছে একদম বেয়া নাপাব, যিহেতুকে মোৰ মনটো বেয়া লাগিছে। মানে ধৰি লওক অনিচ্ছাকৃতভাৱে যদি আপোনাৰ মনত যদি কিবা দুখ সুধিও নহয়, আপুনি বেয়া নাপাব দেই। আচ্ছা, যিহেতুকে আপুনি এজন দৃষ্টিবাদিত লোক নহয় নে? ধৰি লওক আপোনাৰ এইটো যোনটো এইটো ধৰি লওক যি দৃষ্টিৰে নেদেখা, ধৰি লওক এইটো জন্মগত নে ধৰি লওক যেন মাছ বাটত আহি এনেকুৱা কিবা হৈছে বাৰু? নাই একেবাৰে জন্মৰ পৰা ন? হয় হয়। মানে কেনেকৈ কি হ'ল, কি হৈ পেলাই হৈছে, কেনেকৈ কি নাজানো, আৰু ভগৱানে যেনেধৰণে বাৰু দিছে তেনেধৰণে চলি আছোঁ। হ'লেও মানে আৰু অলপ মোৰ মানে কি গান চানৰ প্ৰতি মানে মোৰ অলপ হেঁপাহ আছে, মানে গীত মাত গাবৰ কাৰণে বহুত হেঁপাহ, মানে বহুত মানে আৰ্টিষ্টবিলাককো এনেকৈ লগ কৰিব মন যায়, ধৰি লওক তেনেকৈ বহু মানুহক লগ পাব মন যায়, তাৰমানে বহুত তেনেকৈ পাই থাকোঁ, বহুত ভিডিঅ' বা শুনি থাকোঁ এইবিলাক, কিন্তু মোৰো তেনেকৈ মানে কৰিব মন যায়, বহুত হেঁপাহ, মানে সৰুৰ পৰা গান চান গোৱা বা কিবা বাদ্যযন্ত্ৰ অলপ মানে দুই এক বজাব পাৰি, তেনেধৰণৰ মানে শিক্ষা এটা অকণমান আছে, তেনেধৰণৰ ইমান নাইকিয়াও নহয় বাৰু। হ'লেও মানে মোৰ গীত মাতত বেছি হেঁপাহ মানে। হয়। তো যিহেতুকে আপুনি এতিয়া ক'লে যেন জন্মগত বুলি, ধৰি লওক এতিয়া এনেকুৱা অসুখটো ধৰি লওক অকল আপোনাৰ নে ঘৰত আৰু কাৰোবাৰ আছে? নাই বেলেগৰ নাই বাৰু, অকল আপোনাৰ নাই? হয় হয়। তো আপোনালোকে আমাৰ ল'ৰাৰো মানে ল'ৰাও নাই ইমান, মানে ল'ৰা অকল ময়ে, ধৰি লওক ককাই ভাই বুলিবলৈ বেলেগ নাই, ধৰি লওক আপোনাৰ ল'ৰা অকল মই, আমাৰ ছোৱালী 5জনী, ছোৱালী এতিয়া ছোৱালীবিলাক দিয়াৰ পিছত আৰু মা মই ঘৰত থাকোঁ। হয় হয় হয়। মাও ডেইলি কৰে, ডেইলি খুৱাইছে, মানে কৰি মেলি খুৱাইছে। ধৰি লওক আৰ্থিক অৱস্থাৰ ফালৰ পৰা একেবাৰে আমাৰ মানে একেবাৰে নাই বুলিয়ে ক'ব লাগিব আৰু। হয়, তেনেধৰণে যদি ৰাইজেও মানে অলপ সহায় কৰে বা আগবাঢ়ি যাবলৈ মোক অকণমান মানে আগুৱাই যাবলৈ মানে কি কৰে আৰু। তো আপোনালোকে এই দাদাজনৰ কথাসমূহ শুনিলেই,
তো শুনিয়ে আছে যিহেতুকে নিজ মুখে কৈছে যেন এই দৃষ্টিবাধিতটো জন্মগত হেৰি তো ঘৰত আৰু কাৰো নাই ধৰি লওক এতিয়া আপুনি যিহেতুকে ক'লে যেন এনেকুৱা ক্ষেত্ৰত ধৰি লওক যি আৰ্টিষ্টসকলক লগ কৰিবলৈ মন যায় এনেকৈ বুলি কৈছে ধৰি লওক আপুনি চবতকৈ কাক বেছি ভাল পায় আপুনি মোৰ মানে মই চবতকৈ বুলি নহয় আৰু মোৰ মানে সকলোকে ভাল লাগে কাৰণ মই সকলোকে মোৰ ভাল লাগে মই সকলো মানে যেনে গীত শুনো মানে ভাল লাগে চবৰে গীত ইমানবিলাক মই মুখস্থ কৰোঁ শুনি পেলাই বা মই ক'ৰবাত চাই পেলাই বা হেৰি কৰি পেলাই নহয় আৰু আপোনালোকেতো জানিছে বা শুনি দেখিছে কিন্তু মই শুনি পেলাই তেনেকৈ মুখস্থ কৰোঁ বা মোৰ তেনেকৈ ঢোল বাদ্য বা সেনেকুৱাবিলাক ধৰি লওক অকণমান মানে তেনেকৈ শুনি বা শিকিছোঁ বুলি ক'ব লাগিব গুৰু বুলি তেনেকৈ লোৱা নাই বাৰু বা গুৰুৰ ওচৰত শিক্ষা লোৱা নাই নিজেও মানে এনেকৈ শুনি শিকিছোঁ বা ক'ৰবাত তেনেকৈ চাপৰ দুটা শিকি বা শুনি আহিলোঁ তেনেকৈ শিকিছোঁ তেনেকৈ ধৰণে শিকি পাৰিছোঁ মানে অলপ বাৰু মানে ঢোল বাদ্যবিলাক মানে অলপ হয় কিন্তু গান চানত মানে বা গীত মানে বেছি মোৰ হেঁপাহ মানে সেই হেঁপাহটো বেছি যাতে সেইটো কাৰণে কৈছোঁ ৰাইজসকলেও অকণমান যদি চকু কাণ দিয়ে বা অকণমান আগবঢ়াই নিয়ে মানে বা আপুনিও এতিয়া মোক আপোনাৰ ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ ভিডিঅ'টোৰ জৰিয়তে যদি মোক আগবঢ়াই নিব পাৰে বা ভাল লাগিব আৰু তেতিয়াহ'লে চবৰে মানে তো আপোনালোকেতো শুনিলে তো এইখিনিতে এটা কথা সমূহ ৰাইজৰ আগত মই ক'ব বিচাৰিছোঁ যিহেতুকে মই আপোনালোকৰ আগত যিহেতুকে মই কৈছোঁ যেন প্ৰতিভা সন্ধানত আছোঁ প্ৰতিভাসকলক আপোনালোকৰ আগত দেখাই আছোঁ আচলতে এই দাদাজনক লগ পাই মোৰ অন্তৰখন বহুত কান্দি উঠিছে যিহেতুকে ময়ো ইমান আৰ্থিকভাৱে ইমান টনকিয়াল নহয় ময়ো ধৰি লওক কাৰোবাক বা কিবা এটা দি পিনে কাৰোবাক কিবা এটা সহায় কৰিবৰ কাৰণে মোৰ আৰ্থিকটো বৰ এটা ঠিক নহয় কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ ভিডিঅ'টো আপোনালোকৰ আগলৈ প্ৰেৰণ কৰিছোঁ নহয়নে বাৰু যদি মোৰ এই ভিডিঅ'টো যদি কোনোবাই চাইছে যদি কোনোবাৰ হৃদয়খন গলিছে ধৰি লওক আপোনালোকে যিহেতুকে বহুত কামত কিছু লোকে বহুতক সহায় সহযোগ কৰে নহয়নে বাৰু তো মই এটা কথাই ক'ব বিচাৰিছোঁ অন্ততঃ এই দাদাজনলে মুখখনলৈ চাই এই দাদাজনক আপোনালোকৰ মনে যদি কৈছে সামান্য পৰিমাণে হ'লেও এই দাদাজনক কিবা এটা সহায় কৰক মই অনুৰোধ কৰিছোঁ মোৰ এইটো ফেচবুক পেজ দি দিছোঁ আপোনালোকে এই ফেচবুকত মেছেজ কৰিব ঠিক আছে এই দাদাজনক যদি কিবা যদি সহায় কৰিবলৈ আপোনালোকৰ মনে যদি কৈছে মইতো অনুৰোধ কৰিছোঁ এই দাদাজনক সহায় কৰক আমি বহুত পইচা পানী কৰি দিওঁ আমি বহুত পইচা খৰচ কৰি দিওঁ অযথা কিন্তু আমি এনেকুৱা লোক এজনক কিবা এটা সহায় কৰোঁচোন নহয়নে বাৰু মই আপোনালোকক অনুৰোধ কৰিছোঁ তো এই দাদাজনক অলপ সহায় কৰক তো যিহেতুকে দাদাজনক এনে ধৰি লওক দেই এতিয়া ঘৰত বৰ্তমান কিমান পৰিয়াল আছে বৰ্তমান মানে আমাৰ খুৰাহঁত আছে খুৰীহঁত আছে আমাৰ মানে আইতা আছে ককা নাই তো বাকী সেই ধৰি লওক এতিয়া ঘৰখনত তো চলিবলৈ কৰিবলৈতো বহুত পইচা লাগে ধৰ না তো এতিয়া ঘৰখন চলিবৰ কাৰণে মেইন উপাৰ্জনকাৰী মানে ধৰি লওক উপাৰ্জন কোনে কৰে মোৰ মায়ে কৰে আৰু এতিয়া বৰ্তমান মায়ে দিন হাজিৰা কৰি তেনেকৈ মানে খুৱাই আছে আৰু আচ্ছা হয় তো আপোনালোকে শুনিলেই এই দাদাজনৰ মাতৃগৰাকীয়ে কৰ্ম কৰি দিন হাজিৰা কৰি পোহপাল দি আছে চিন্তা কৰক অনুৰোধ কৰিছোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু যদি আপোনালোকে এই দাদাজনক সহায় কৰিবলৈ যদি বিচাৰে মইতো সহায় কৰিব কৈছোঁ অনুৰোধ কৰিছোঁ সহায় কৰিব মোক খালি কণ্টেক্ট কৰিব এই ধৰি লওক আপোনাৰ ধৰি লওক কিবা বেংক পাছবুক বা কিবা আছে নাই আছে ধৰি লওক এতিয়া বৰ্তমানটো হাতত নাই ন হয় বৰ্তমান হাতত নাই ধৰি লওক এনে পাছবুকৰ নাম্বাৰ মনত আছে নেকি বৰ্তমান মোৰ পাছবুকৰ নাম্বাৰটো মনত নাই বাৰু মই পাছবুকৰ নাম্বাৰটো মনত কাৰণে মই ডিছক্ৰিপশ্যনত দি পাৰিলোঁ ধৰি লওক এই মুহূৰ্তত বা কিবা ফোন চোন কৰি হ'লেও ধৰি লওক পাছবুকৰ নাম্বাৰটো ল'ব পৰা যাব নেকি এই মুহূৰ্তত মা মানে বিশেষকৈ ঘৰত নাই বাহঁতৰ ঘৰত আছে আচ্ছা মই মানে আপোনালোকক দি দিম বাৰু মই নাম্বাৰটো মই ধৰি লওক দেই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ ঘৰত নাই দেই ধৰি লওক এই দাদাজন আমি কৈছোঁ নাই প্ৰতিভা সন্ধানত আছোঁ প্ৰতিভা সন্ধানত বিচাৰি থাকোঁতে এই দাদাজনক লগ পাই গ'লোঁ তো আপোনালোকৰ আগত ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ তো ঘৰত থকা কাৰণে এই দাদাজনৰ পাছবুকৰ নাম্বাৰটো দি দিলোঁ কিন্তু এটা কথা ক'ব বিচাৰিছোঁ আপোনাৰ মোবাইল আছে নাই আছে মোবাইল নাম্বাৰ মনত আছে তো এটা অনুৰোধ কৰিব বিচাৰিছোঁ দেই এতিয়া মোৰ লগত যোগাযোগ নকৰিলেও হ'ব মই এইটোৱে অনুৰোধ কৰিছোঁ এই দাদাজনৰ কণ্টেক্ট নাম্বাৰটো ডিছক্ৰিপশ্যনত দি দিছোঁ ডিছক্ৰিপশ্যন বক্সত দি দিয়া আছে আৰু লগতে দাদা আপুনি নাম্বাৰটো আপোনাৰ নিজ মুখে কৈ দিয়ক আৰু দাদাজনক আপোনালোকে ফোন কৰি যি সহায় কৰিবলৈ ইচ্ছা এই দাদাজনক ফোন কৰি সহায় কৰিব আৰু লগতে খালি মোৰ নামটো ল'বলৈ নাপাহৰিব যেন মোৰ ভিডিঅ' চাই এই দাদাজনক ফোন কৰিছোঁ বুলি খালি ক'বলৈ নাপাহৰিব এতিয়া মোৰ মনটো ভাল লাগিব নহয় এতিয়া আপুনি আপোনাৰ নাম্বাৰটো কৈ দিয়ক ঠিক আছে মোৰ নাম্বাৰটো হৈছে
96783 42465 96783 42465 আচ্ছা এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব এই দাদাজনক সামান্য পৰিমাণে আপোনালোকে কি সহায় কৰিব বিচাৰে এই দাদাজনক সহায় কৰিব ঠিক আছে আৰু লগতে দাদাজনে কৈছে যেন গান বাজনা গীত মাতৰ লগত মানে বহুত মানে জড়িত হৈ আছে বা বহুত মানে হৈও আছো বা গাইছো য'তে আছে সৰু সুৰা ফাংচনবিলাকত বা তেনেকৈ গাওঁ বহুতো আগ্ৰহ নাই গীত মাত গাবৰ কাৰণে নাই বহুত আগ্ৰহ ধৰি লওক এতিয়া মই আপোনাক অথনি সুধিছিলোঁ যেন কাৰোবাক বিশেষভাৱে কাক বেছি ভাল লাগে কিন্তু হ'লেও মই সকলোকে ভাল লাগে বুলি ভাল লাগে ন ধৰি লওক দাদাই কৈছে সকলোকে ভাল লাগে তো এই দাদাজনৰ বহুত আশা মনত পুহি ৰাখিছে যেন যোনসকল ডাঙৰ ডাঙৰ আৰ্টিষ্ট যোনসকল গায়ক সিহঁতক লগ কৰিব মানে মই এদিন হ'লেও মোৰ লগ কৰিব মন আছে মানে বহুত মন আছে যে যেনেকৈ নহ'লেও মানে মোৰ নীল দাহঁতৰ যেনেকৈ নিচিনা মানুহক বা প্ৰাণদীপ দাহঁতৰ মানুহৰ নিচিনা যেনেকৈ জুবিন দাহঁতৰ মানুহৰ নিচিনা তেনেকুৱা ন হয় হয় তো আপোনালোকক মই ভিডিঅ'টোতে মই কৈ দিছোঁ তো এই দাদাজনৰ যি আশা এই আশাটো আপোনালোকে যোনসকলে ভিডিঅ' চাই আছে যদি আপোনালোকে এই আশাটো পূৰণ কৰি দিব পাৰে নহয় আচলতে বহুত একদম ভাল হ'ব আপোনালোকে এই দাদাজনৰ আশাটো পূৰণ কৰাই দিয়ক আৰু কৈছে দাদাজনে যি কথাসমূহ কৈ আছে একদম মোৰ হৃদয়খন মানে মোৰ দুখ লাগি গৈছে বেয়া লাগিছে তো অনুৰোধ কৰিছোঁ আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু দাদাজনৰ যি মনৰ আশা সেই মনৰ আশাবোৰ পূৰণ কৰিব আৰু দাদা যিহেতুকে আমি বহুত পৰে কথা পাতি আছোঁ তো এতিয়া আৰু এটি গীতৰ মাজলৈ সোমাই যায় আপুনি এইবুলি কি শুনোৱাব ঠিক আছে মই ৰ'ব মই গাইছোঁ বাৰু এটি আপুনি ভাবি লওক ধুনীয়াকৈ ঠিক আছে আগৰ পুৰণি শুনক আপোনাৰ আপুনি মানে যি ইচ্ছা আপুনি যেনেদৰে যি ভাল পায় আপোনাৰ নিজৰ ইচ্ছামতে মানে গাওক মানে নকয় যেন এইটো গওক বুলি আপোনাৰ নিজৰ ইচ্ছা ঠিক আছে আপোনালোকে কৈছে যেতিয়া মই আৰু এটি গীত বুজিও নবুজানে কিমান তোমাক বিচাৰো যে ক'ব খুজিও মই নোৱাৰো ক'ব একো ভয় লাগে যদি তুমি আঁতৰি যোৱা বুজিও নবুজানে নোৱাৰো ভাবিব কিয়নো একো মই তোমাক দূৰত ৰাখি বাহিৰে ভিতৰে সকলোতে আজি মোৰ উমলি আছা তুমি হিয়াৰ আপোন বুলি তুমি কাষত মোৰ এই জীৱনত বুজিও নবুজানে বহুতৰ হিয়াৰ মাজত বিচাৰি গলো মই নাপালো সঁচা মৰম তুমিয়ে দিলা মোক মৰমৰ সঁহাৰি ৰলাহি নীৰৱে কাষত কাৰোবাৰ মৰম পাই তুমিও যাবা নেকি মোকো পাহৰি বুজিও নবুজানে ধন্যবাদ আপোনালোকক সঁচাকৈ দেই কি বুলি ক'ম মোৰ নিজৰ ভাষা হেৰাই গৈছে সঁচাকৈ দেই আচলতে ৰং কি পোহৰ কি একো চিনি নোপোৱা এজন যি বিশেষভাৱে সক্ষম আপোনালোকেতো দেখিয়ে আছে সঁচাকৈ একদম বহুত ভাল লাগিছে যি ইমান সুন্দৰ কণ্ঠ আপুনি এতিয়া যোনটো গীত গাইছে নহয় এইটো আমি একদম পূৰা যেতিয়া ডেকা হৈ আছোঁ না পূৰা শুনিবলৈ সঁচা আছে এইটো গীতটো বেলেগ ভাল লাগে একদম বেলেগ ভাল লাগে একদম মানে পূৰা শুনো যেতিয়া মানে কেছেট আছিল না এতিয়া পূৰা শুনো তো দাদা আপোনাক এটা কথা সুধিব বিচাৰিছোঁ দেই যিহেতুকে আপুনি চকুৰে নেদেখে নহয়নে বাৰু ধৰি লওক এতিয়া মানে ধৰি লওক এতিয়া চবৰে এটা ফিলিংছ থাকে নহয়নে বাৰু ধৰি লওক এতিয়া মানে ধৰি লওক আপুনি এতিয়া ধৰি লওক দেই এনেধৰণকৈ এতিয়া এটা খোজ কাটলবিলাক কাঢ়ি থাকে ধৰি লওক এতিয়া কেনেধৰণে মানে অনুভৱটো কেনেকুৱা কি মানে অলপ জনাব লাগিব অনুভৱটো মানে কি আৰু মোৰ মানে কি মই এটি মানে তেনেকৈ পোহৰ বুলি নহয় আৰু এনেই এটি অনুমানত মানে গৈ থাকোঁ এটা আন্দাজ হৈ যায় মানে এটা ৰাস্তাত যদি সদায় গৈ থকা হয় ন সেই ৰাস্তাটোত সদায় গৈ থাকিলে এটা অনুমান পোৱা যায় কিন্তু অলপ মানে টাউন জেগাত মানে অলপ অসুবিধা হয় কাৰণ অসুবিধা হ'বই কাৰণ গাড়ী ঘোঁৰাটো বেছি কাৰণ তাত মানে মানুহৰ ভিৰ বেছি নহয় জানো সেইটো কাৰণে আপোনাৰ মানে এই
তেনেকৈ অলপ ভয় এটা থাকে মানে কিন্তু এনেই গাঁৱলীয়া ৰাস্তা বা তেনেকৈ ধৰণে বা সদায় গৈ থকা ৰাস্তাটোত তেনেকৈ ধৰণে ইমান মানে দিগদাৰ নাই বা অসুবিধা নহয় আৰু ইমান মানে কিন্তু টাউন বা সেইবিলাকত মানে অলপ অসুবিধা এটা থাকে হয় তো এইখিনিতে মোৰ এটা কথা মনত পৰিছে আমাৰ গোলাঘাটৰে হয় এজন ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰ যি ইউটিউবাৰ তো সেইজনৰ নাম হ'ল মিষ্টাৰ বিটু বিশেষকৈ এই মুহূৰ্তত মই এই যোনকেইটা কথা ক'ব বিচাৰিছোঁ মিষ্টাৰ বিটুৰ কাৰণে মই এইকেইটা কথা কৈছোঁ অনুৰোধ কৰিছোঁ আপুনি যিহেতুকে বহুত লোকক সহায় সহযোগ কৰি থাকে বহুত লোকক আপুনি সহায় কৰে এতিয়া আপুনি এখন আশ্ৰম খুলিবৰ কাৰণে আপুনি যি আশ্ৰমৰ কাৰণে কাম কৰি আছে যি লোকসকলক আপুনি লগত লৈ যি গাঁৱে গাঁৱে ঘূৰিছে যি অনুদান তুলিছে মই এটি অনুৰোধ কৰিব বিচাৰিছোঁ মিষ্টাৰ বিটুক আৰু লগতে অসমবাসী ৰাইজকো মই অনুৰোধ কৰিছোঁ জনাইছোঁ যেন এই ভিডিঅ'টো অন্ততঃ আপোনালোকে শ্বেয়াৰ কৰক এটা আৰু এটা শ্বেয়াৰ কৰি এই ভিডিঅ'টো মিষ্টাৰ বিটু ওচৰত গৈ পোৱাই দিয়কগৈ তো আপুনি মিষ্টাৰ বিটুক চিনি পায় নাই নাম আছে শুনিছে নেকি শুনিছোঁ বাৰু শুনিছে ন মিষ্টাৰ বিটুৱে মানে এনেকুৱা ধৰণৰ দেই এনেকুৱা যি লোকসকলক দেই লোকসকলক সহায় কৰে মানে নিবনুৱাসকলক ধৰি লওক সহায় কৰে তেনেকৈ ধৰণৰ হয় তো ধৰি লওক এতিয়া আপোনালোকৰ নিচিনা যি দৃষ্টিহীন লোকসকলৰ কাৰণে এখন আশ্ৰম খুলিছে গোলাঘাটত নিজৰ ঘৰতে ধৰি লওক যি নিজৰ মাটি দান কৰি এখন মানে ধৰি লওক আশ্ৰম খুলিছে আৰু সেই আশ্ৰমখন খুলিবৰ কাৰণে ধৰি লওক এতিয়া গাঁৱে গাঁৱে ঘূৰিছে গাঁৱে গাঁৱে ঘূৰি যি পইচা তুলিছে মানে ধৰি লওক আপোনাৰ দৰে ধৰি লওক দৃষ্টিহীন লোকসকলক লগত লৈ আৰু মানে গীত মাত গাই যি পইচা তুলি আছে তো সেইকাৰণে মই অনুৰোধ কৰিছোঁ যাতে এই আমাৰ দাদাজনক লগত লৈ আপুনি যাতে অলপ সহায় সহযোগ কৰি দিয়ে যেন যিহেতুকে মোৰ বেয়া লাগিছে যিহেতুকে আমি এতিয়া ইমান ধুনীয়াকৈ চলা ফুৰা কৰোঁ যি আমাৰ পোহৰ আছে আমি পোহৰে সকলো দেখোঁ ৰং কি চিনি পাওঁ কি আমি সকলো চিনি পাওঁ আন্ধাৰ কি চিনি পাওঁ সকলো চিনি পাওঁ কিন্তু এই দাদাজনে একোৱে চিনি নাপায় মই অনুৰোধ কৰিছোঁ যিহেতুকে মিষ্টাৰ বিটুৱে এনেকুৱা ধৰণৰ বহুত লোকক সহায় কৰি থাকে সেইকাৰণে বিশেষকৈ মই মিষ্টাৰ বিটু নামটো লৈছোঁ আৰু মিষ্টাৰ বিটুক মই অনুৰোধ কৰিছোঁ যাতে এই দাদাজনক অলপ সহায় কৰে অনুৰোধ কৰিছোঁ আৰু লোকসকলক মই শ্বেয়াৰ কৰিব কৈছোঁ ঠিক আছে আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু লগতে মানে শেষৰ ফালে যাব বিচাৰিছোঁ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ যিহেতুকে বহুত দীঘলীয়া হৈ গৈছে শেষত আপোনাৰ কণ্ঠত মানে এটি বিহুৰীয়া কিবা এটা শুনিব বিচাৰিছোঁ আৰু ভিডিঅ'টো সামৰি মাৰি দিম দেই হয় হয় বিহুৰীয়া নহয় জানো ঠিক আছে মানে মনত পেলাই লওক মানে ধৰি লওক হয় বিহু মানে আপুনি গাওক আৰু তেন্তে আপুনি যি মনত আহিছে বিহুৰীয়া বুলি ধৰি লওক আপোনাৰ যি মনত আহিছে আপুনি মানে মুকলিমূৰীয়াকৈ ধৰি লওক আপুনি গাই দিয়ক একদম শেষৰ মুহূৰ্তত কৈছোঁ দেই ঠিক আছে মই আৰু এটি গীত গাইছোঁ ধৰা নিদিও মই তোমাৰ আগত বুকুৰ মাজতে ভাল পাওঁ নিবিচাৰো মৰম কোমল পৰশ মাথো দুচকুৱে চাই দূৰে দূৰে ৰলে তুমি সপোনে সপোনে দেখা পাওঁ সপোন ভাঙি গলে তুমি কান্দি কান্দিও সুখ পাওঁ ধৰা নিদিও মই তোমাৰ আগত বুকুৰ মাজতে ভাল পাওঁ নিবিচাৰো মৰম কোমল পৰশ মাথো দুচকুৱে চাই ধন্যবাদ ধন্যবাদ যিহেতুকে ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল মই বহু চমুকে থ'লোঁ গীতটি মই যদিও পিছলৈ সম্পূৰ্ণকৈ গাবলৈ মই গাই দিম কোনো কথা নাই কিন্তু মই এতিয়া মানে এনেই চমুকৈ থৈ দিলোঁ আৰু হয় ভিডিঅ'টো ইমান দীঘল বা যিহেতু আপুনি কৈছে গম পাইছোঁ যে দীঘল নকৰোঁ ভিডিঅ' বহুত দীঘলীয়া হৈ গ'ল না হয় হয় ধৰি লওক ৰাইজসকলেও চাগে আমনি পাবগৈ নহয়নে বাৰু সেইকাৰণে বেছি দীঘল নকৰিলোঁ আৰু শেষত এটা কথা ক'ব বিচাৰিছোঁ এই দাদাভাগৰ নাম্বাৰটো ডেছক্ৰিপশ্যনতো দিয়া আছে আৰু দাদা মুখেও কৈ দিলে আৰু শেষত আকৌ এবাৰ কৈ দিয়ক আপোনাৰ নাম্বাৰটো হয় পুনৰবাৰ মই আকৌ এবাৰ কৈ দিছোঁ নাম্বাৰটো 9678342465 9678342465
আপোনালোকে এই দাদাক যদি সহায় কৰিব বিচাৰে যদি এই দাদাক ফোন কৰিব যিহেতুকে দাদাৰ ওচৰতে নাম্বাৰ থাকে আপোনালোকে ফোন কৰি এই দাদাক যিমান পাৰে সিমান সহায় কৰিব ময়ো অনুৰোধ কৰিছোঁ এই দাদাজনক সহায় কৰক ঠিক আছে তো ময়ো শেষত এটাই কথা ক'ব বিচাৰিছোঁ যিহেতুকে আপুনি কৈছে যেন যি গীত মাতৰ ক্ষেত্ৰত আপুনি বহুত মানে ভাল পাওঁ বুলি কৈছে যি গীত মাত মানে আপুনি গাই ভাল পাওঁ কৈছে যিহেতুকে আপোনালোকে এই দাদাজনক অলপ এখন যাতে মঞ্চ দিব পাৰে তো আপোনালোকে এখন মঞ্চ দিব ঠিক আছে আৰু মই মিষ্টাৰ বিটুৰ কথা কৈছোঁ মিষ্টাৰ বিটু আপুনি যদি কিবা এটা এই দাদাজনক অলপ সহায় কৰি দিব পাৰে নহয় একদম বহুত ভাল লাগিব মই অনুৰোধ কৰিছোঁ ময়ো বহুত মানে বা আনন্দিত হ'ম আৰু আপোনালোকে যদি সহায় সহযোগ কৰে বা ৰাইজসকলে নহয় জানো বা আপোনাৰ ভিডিঅ'টোৰ জৰিয়তে যদি সহায় সহযোগ কৰে ভাল লাগিব আৰু বা সকলোৰে তেতিয়া নাম এটা থাকিব নহয় জানো বা আপোনাৰো নাম এটা হ'ব আৰু যে মোৰো মানে কিবা এটা হ'ব তেনেকুৱা এটা মানে অকণমান আগবাঢ়ি যাব মানে মোৰো মন যায় ন সেইটো বহু সৰুৰ পৰাইতো এইবিলাকত মানে মোৰ হেঁপাহ কিন্তু আৰ্থিক অৱস্থাৰ ফালৰ পৰা অকণমান মানে হেৰি হয় কাৰণে মানে অকণমান অসুবিধা হৈ আছে সেইটো কাৰণে আমাৰ একেবাৰে ভিতৰুৱা অঞ্চল সেইটো কাৰণেও বাৰু অকণমান পিছ পৰি আছোঁ কাৰণ তেনেকৈ ভিতৰুৱা অঞ্চলবিলাকলৈ বা গমো নাপায় পটককৈ নহয় জানো তেনেকৈ ধৰণৰ মানুহ বা আছে বুলি তেনেকৈ ধৰণে ইমান নাজানেও গাঁও সকলোৱে মানে সেইবিলাকে উলিয়াই নিব লাগিব আৰু নহয় জানো গাঁৱৰ এতিয়া মানে ধৰি লওক দেই আপোনাৰতো মনৰ কথাখিনি ক'লে এতিয়া টেনশ্যন ল'ব দৰকাৰ নাই যিহেতুকে এই ভিডিঅ'টো মই এতিয়া আপলোড কৰিম কিছু দেৰি পাছত মানে লাখ লাখ মানুহে আপোনাৰ ভিডিঅ'টো চাব লাখ লাখ মানুহে আপোনাক চিনি পাব ঠিক আছে মই মানে ধৰি লওক মই ক'লোঁ নাই এই দাদাজনক সহায় কৰিব ঠিক আছে মই এটা কথা ক'ব বিচাৰিছোঁ মানে যদি পইচা পাতি যদি দি সহায় কৰিব যদি বিচাৰে মই ক'লোঁ নাই এজন মানুহে বহুত নালাগে দিবলৈ এটকা এটা দিয়ক এটকা এটা দি 1 লাখজন মানুহে যদি চায় এটকাকৈ দিলেও 1 লাখ টকা হয় নকওক বেছি দিব নালাগে এটকাকৈ দিলেও আপোনালোকে এই দাদাজনক এটকাকৈ দিলেও 1 লাখ মানুহে যদি চায় নহয় 1 লাখ টকা হৈ যাব ঠিক আছে মই অনুৰোধ কৰিছোঁ দাদাজনক সহায় কৰক অনুৰোধ কৰিছোঁ ঠিক আছে আৰু ভিডিঅ'টো কিন্তু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ঠিক আছে আৰু শেষত কৈ আছে লাইক কৰিব আৰু কমেণ্ট কৰিব তাকে কেনেধৰণৰ হৈছে বা ভিডিঅ'টো এজনক কমেণ্ট কৰি জনাই দিব কিবা যদিও বোলে তেনেকৈ সহায় সহযোগ কৰিম বুলি ভাবে তেনেকৈ নাম্বাৰটো কৈছে যে যিহেতুকে এজনে কৈছে যে নাম্বাৰটো দিয়া আছে কিন্তু ডিছক্ৰিপশ্যনত দিয়া আছে নহয় জানো ঠিক আছে ঠিক আছে হ'ব দিয়ক অন্য এটা ভিডিঅ'ত আকৌ লগ পাম চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ